বিজেপিত খুব সাংঘাতিক ধৰণৰ উতলি আছে এতিয়া আমি গৰমত যেনেকৈ উতলি আছোঁ মিটিঙতে মাৰপিট হয় বুলি মোৰ ভয় হৈ আছে ৰাম একদম মাৰপিট হৈ যাব পাৰে বা মিটিঙত চাব দেই চকী টকী ভাগি যাব আৰু লুইজ্যোতি গগৈ হৈছে মোৰ ভাই নিচিনা লুইজ্যোতি গগৈ জিকাৰ পিছত যিহেতু লুইজ্যোতি গগৈ ডিব্ৰুগড় লোকসভা সমষ্টি আৰু লুইজ্যোতি গগৈ জিকাটো যিহেতু খাটাং হৈ পৰিছে লুইজ্যোতি গগৈ জিকাৰ পিছত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একলগ হ'বলৈ চেষ্টা কৰিম আৰু একলগ হ'বলৈ ইতিমধ্যে আমাৰ বহুতো আলোচনা এনেকুৱা ধৰণৰ বিলাক আলোচনাবিলাক হৈ আছে তাৰ লগতে যিমানসমূহ আঞ্চলিকতাবাদী দল আছে আৰু সেই দলসমূহ আমাৰ লগত একত্ৰিত কৰিবলৈ আমি চেষ্টা কৰিম আমাৰ উদ্দেশ্য 2026 চনৰ বিজেপি চৰকাৰক গাদীৰ পৰা দলিয়াই পঠিয়া আৰু মানে পৰাজিত কৰা তাৰ বাবে আঞ্চলিক দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একলগ হ'বলৈ ইতিমধ্যে আমাৰ কথা বতৰা চলি আছে এই মন্তব্য হৈছে অখিল গগৈ আৰু লগতে আৰু এটা কথা কৈছে যে অখিল গগৈ লুইজ্যোতি গগৈ আৰু তাৰ লগতে ভূপেন বৰাও ইতিমধ্যে আমাৰ লগত সহযোগ কৰিবলৈ প্ৰস্তুত হৈছে এনেদৰে মন্তব্য কৰিছে অখিল গগৈয়ে আৰু লগতে অখিল গগৈয়ে সাংবাদিকসকলৰ আগত বহুত কেইটা বিস্ফোৰক মন্তব্য দাঙি ধৰে বিজেপি চৰকাৰক কেনেকৈ হেৰুৱাব আৰু লগতে আজমলৰ বিষয়ে বহুত বিস্ফোৰক মন্তব্য দাঙি ধৰে যে আজমলে এবাৰ বহুত বেয়াকৈ হাৰিব 3 লাখ ভোটত হাৰিব এনেধৰণে বহুতো কিছুমান বিস্ফোৰক মন্তব্য বিজেপি চৰকাৰৰ ওপৰত আৰু লগতে যি আহিবলগীয়া যি বিধানসভা নিৰ্বাচন 2026 চনৰ যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনৰ কাৰণে তেওঁলোকে কেনেদৰে প্ৰস্তুতি চলাইছে এই বিষয়ে তেওঁ বিস্ফোৰক মন্তব্য দাঙি ধৰে সেই ভিডিঅ'টো মোৰ ওচৰত আছে আৰু সেই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ গোলাম মানুহজনৰ বিস্ফোৰণ কৰিবৰ কাৰণে এতিয়া তেওঁৰ ভিতৰত আৰু কোনো মাল মতং নাই একদম পানী পৰি ধুবুৰীত যিটো মানুহ এইবাৰ কিমান ভোটত হাৰিব উলিয়াইছে 3 লাখৰ পৰা 5 লাখ ভোটত হাৰিব এইবাৰ আজমল ডাঙৰীয়া নগাঁৱতো হাৰিব কৰিমগঞ্জতো হাৰিব মানে নগাঁৱতো হাৰিব কৰিমগঞ্জতো হাৰিব আৰু ধুবুৰীতো হাৰিব এটা পাৰ্টি 3টাত খেলিছে 3টাতে হাৰিব তাৰমানে ফুচুক হয়নে না তাৰমানে তেওঁ ইতিমধ্যে তেওঁৰ ভিতৰত থকা কি কয় আপুনি বিস্ফোৰণ বুলি কৈছে ফটকা বিস্ফোৰণ হয় যে নহয় জানো ফটকাত ইতিমধ্যে পানী পৰি খতম আজমলে আৰু কি বিস্ফোৰণ কৰাব আপোনালোকে আজমলৰ কথা কৈ লাভ নাই বিদায় আটাইতকৈ আপোনালোকে মোক ধন্যবাদ জনাব লাগিব এটা বস্তু আপোনালোকে মোক ধন্যবাদ জনাব লাগিব আপোনালোকে চবে জনাবই লাগিব মোক আৰু আমাৰ কংগ্ৰেছ দলক আমাক আপোনালোকে ধন্যবাদ জনাব লাগিব যে অসমৰ আটাইতকৈ 2 নম্বৰী সাম্প্ৰদায়িক পাৰ্টিটোক আমি অসমৰ ৰাজনীতিৰ পৰা এবাৰ বিদায় দিলোঁ যিটো হিন্দু সাম্প্ৰদায়িক দল বিজেপিয়ে এই মুছলমান সাম্প্ৰদায়িক দলটোক বিদায় দিব লাগিছিলে কিন্তু হিন্দু সাম্প্ৰদায়িক দল বিজেপিয়ে AIDF-টোক একদম ডাঙৰ কৰি দিছে যাতে দুইটা ইটোৱে সিটোৰ ভোটটো লৈ থাকিব পাৰে ইটো সিটোৰ বিৰোধী ভোটটো লৈ থাকিব পাৰে এইটো কৰি আছে আমি যিবিলাকে সদায় এই সাম্প্ৰদায়িক দলটো মোকতো বহুতে কৈছিল বোলে এই মুছলমানৰ পক্ষ যদি মই ইমান মুছলমানৰ পক্ষত তেতিয়াহ'লে মই বদৰুদ্দিন আজমলৰ মূৰত কিয় মাৰ দিলোঁ এইবাৰটোতো একদম ফ্লেট কৰি দিলোঁ ন বদৰুদ্দিন আজমলক একদম অৱস্থা বেয়া বদৰুদ্দিন আজমলক আপোনালোকে সকলোৱে জানে 4 তাৰিখৰ পাছত দেখিব যে অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমল বোলা বস্তুটো নাইকিয়া হৈ গ'ল আপোনাৰ বিৰুদ্ধে যিটো অভিযোগ দিছে পইচা লৈ লৈছে সেইটো কিমান মানে মোক এটা কথা কওক যে যেতিয়া ৰাজ্যসভাৰ নিৰ্বাচন হৈছিলে যেতিয়া কি বুলি কয় ৰাষ্ট্ৰপতিৰ নিৰ্বাচন হৈছিলে হয়নে কোনে ভোট দিছিল বিজেপি আপোনালোকে মোৰ মুখৰ পৰা কথাটো উলিয়াই ডাঙৰ কৰিব খুজি আছে হয়নে নহয় আপোনালোকৰ বুদ্ধিটো মই নজনা নহয় আপোনালোকে যিটো বুদ্ধি কৰি মোক সুধিব কৈছে মোক এইটো সুধি লাভ নাই ৰাজ্যসভাৰ ইলেকশ্যনত আপোনালোকে মোৰ মুখৰ পৰা উলিয়াই আকৌ আজি এটা নিউজ কৰিব পাৰি নেকি বুলি চাইছে হয়নে নহয় ৰাজ্যসভাৰ নিৰ্বাচনত আপোনালোকক মই ক'লোঁ ৰাজ্যসভাৰ ইলেকশ্যনত আপোনাৰ বিজেপিৰ পৰা পইচা লৈছে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনতো পইচা লৈছে সেই মানুহটোৱে মোৰ বিৰুদ্ধে মোৰ নিচিনা অসমৰ আটাইতকৈ দমদাৰ মানুহটোৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ এনেই হেৰি ফেলাবলৈ চালাটো লাভ নাই না কি লাভ আছে আৰু আপোনালোকে সেইটোক ডাঙৰ কৰিবৰ কাৰণে মোৰ মুখৰ পৰা কথাটো উলিয়াবলৈ চাই আছে মোৰ মুখৰ পৰা নোৱাৰে আপুনি কংগ্ৰেছৰ ভালৰ কাৰণে কথা উল্লেখ কৰিছে কংগ্ৰেছৰ আপুনি ভাল হৈ কথাবিলাক কৈছে কিন্তু আপোনাৰ কথাবিলাক গ্ৰহণযোগ্য বুলি ভাবা নাই নেকি ভূপেন বৰাই আপোনালোকে ভূপেন বৰা আৰু মোৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰি থাকি একো লাভ নাই মানে মই এটাই কথা ক'লো ইতিমধ্যে মই যিটো কথা কৈছিলোঁ মই 5 নম্বৰ পেজত কৈছিলোঁ পেপাৰ এখনত
আৰু মোলে এখন চিঠি দিলে, সেইখনো হৈ গ'ল। আমি দুইটাই কথাও পাতিলোঁ। আমাৰ কিবা যদি অলপ কাৰোবাৰ ভিতৰত যদি সামান্যতম কিবা হৈছিলেও সেইটোও নাইকিয়া হৈ গ'ল। এতিয়া সেইটো কথা পাতি থাকি লাভ নাই। এতিয়া আপোনালোকে কথা পাতক যে বিৰোধী ঐক্য মঞ্চই বিজেপিক কোনদিনা কেনেকৈ হৰুৱাব। এইটো কথাৰ ওপৰত মোক প্ৰশ্ন সোধক, মই চব প্ৰশ্নৰ উত্তৰ দিম। মানে এতিয়া আপোনাৰ অসম জাতীয় পৰিষদ আৰু আমাৰ ৰাইজৰ দলৰ মাজত একলগ হ'বৰ কাৰণে আমি কথা বাৰ্তা খুব চিৰিয়াছলি পাতি আছোঁ। মই নিজে লুৰিণজ্যোতি গগৈৰ লগত পাতিছোঁ। মই নিজে অন্যান্য তেওঁলোকৰ নেতৃস্থানীয় ব্যক্তিসকলৰ লগত কথা পাতিছোঁ। আৰু লগতে আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰাও এই সম্পৰ্কত কথা পাতি থকা হৈছে। এতিয়ালৈকে ইয়াৰ আগলৈকে ইলেকশ্যনৰ আগলৈকে আমাৰ 5বাৰমান দুইটা দলৰ মাজত ইতিমধ্যে বৈঠক সমাপ্ত হৈ গ'ল। আপোনালোকক জনোৱা নাই আমি নিজাববীয়াকৈ কৰি আছোঁ। সেইটো আপোনালোকক সাংবাদিকক জনাই কৰা নাই। কিন্তু নিৰ্বাচনৰ সময়ত আমি এই কথাটো এইকাৰণে ৰাইজক জনাই দিছিলোঁ যে ৰাইজেও ভাল খবৰটো পাওক আৰু ভাল খবৰটো পাই আমাকো বেছিকৈ ভোট কেইটামান দিয়ক, যাতে আমি এইবাৰ লুৰিণক আমি যাতে ডিব্ৰুগড়ত আমি জিকাব পাৰোঁ। লুৰিণ এবাৰ যোৰহাটত ডিব্ৰুগড়ত জিকিব। আপোনালোকক মই ভাল খবৰটো দি দিছোঁ। লুৰিণ এবাৰ জিকিব আৰু লুৰিণ জিকাৰ পাছতে অতি সোনকালে আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একলগ হ'বলৈ চেষ্টা কৰিম। আৰু কিবা কাৰণত যদি কিবা টেকনিকেল কাৰণত যদি কেতিয়াবা আমি লগ হ'বগৈ নোৱাৰোঁ, তেতিয়াহ'লেও ৰাইজৰ দল, অসম জাতীয় পৰিষদ, আমাৰ অজিত ভূঞা নেতৃত্বাধীন জাতীয় দল, আমাৰ কাৰ্বি আংলঙৰ অল পাৰ্টি হিল লিডাৰ্ছ এছ'চিয়েশ্যন আৰু আমাৰ আমাৰ সোণোৱাল কছাৰী জাতীয় পৰিষদ, এই আটাইবিলাকে মিলি আমি বিৰোধী যিমান আঞ্চলিক ৰাজনৈতিক দল আছোঁ, বিৰোধী আঞ্চলিক ৰাজনৈতিক দলবিলাকৰ এটা কোঅৰ্ডিনেশ্যন কমিটি কৰিম। আৰু 2026 চনত আমি কংগ্ৰেছৰ লগত লগ লাগি কংগ্ৰেছৰ সৈতে একেলগে গৈ আমি 2026 চনত বিজেপিক অসমৰ পৰা বিদায় দিমেই। আপোনালোকক মই একদম খাটাংকৈ এটা কথা কৈ থৈছোঁ যে অসমৰ মানুহে বিচাৰিছে যে আৰু হিমন্ত বিশ্ব শৰ্মাক বিদায় দিব লাগে। উৎপাত বহুত বাঢ়ি গ'ল, এটা আমি বিদায় দিম 26। এই কথাখিনি আপোনালোকে 24ৰ আগতো কৈছিল, বাৰে বাৰে মিটিং কৰিলে যে আমি চিট শ্বেয়াৰিং এনেদৰে হ'ব, চব মিলা মিছা হৈ যাব, কিন্তু নহ'লগৈ। হৈ গ'ল, চব হৈ গ'ল। নহ'লে অকল দুটাত নহ'ল। আপোনালোকে চাব, মানে দুটা নহ'ল মানে মই কৈছোঁ যে আপোনালোকক আম আদমি পাৰ্টীয়ে নিজাববীয়াকৈ আগতে ঘোষণা কৰি দিলে, তাৰপিছত তৃণমূল কংগ্ৰেছে আগতীয়াকৈ ঘোষণা কৰি দিলে। এই দুটাতে নহ'ল আমাৰ এই দুটা পাৰ্টীয়ে কি কাৰণে কৰিলে, মইতো ভাবোঁ যে তেওঁলোকৰ ইণ্ডালজেঞ্চ আছে, বাহিৰৰ কোনোবা মানুহৰ সংস্পৰ্শত তেওঁলোকে কৰি দিলে। তেওঁলোকক মই সমালোচনাই কৰিছোঁ, খোলাখুলি কথা। আনকি CPIMকো মই কৈছিলোঁ যে আপোনালোকে ফটকৈ ঘোষণা কৰি নিদিবচোন, আহক আমি কথা পাতি লওঁ। তেওঁলোকে অলপ খৰধৰ কৰি দিয়াৰ কাৰণে আমাৰ মানে টেকনিকেলি আমি বস্তুটো ঠিক কৰিবগৈ নোৱাৰোঁ। আগতে তেওঁলোকে কেণ্ডিডেট ঘোষণা কৰি দিলে কাৰণে টেকনিকেলি আমি কৰিব নোৱাৰিলোঁ। কিন্তু তাৰ পাছতো আপোনালোকে নিশ্চয় দেখিলে যে কংগ্ৰেছ, ৰাইজৰ দল আৰু জাতীয় পৰিষদ যেতিয়া লগ লাগিলোঁ, মানুহে একদম ঢৌৰ নিচিনাকৈ এই তিনিটা শক্তিক বিৰোধী ঐক্য মঞ্চক সহায় কৰিলে। গতিকে আম আদমি পাৰ্টী আৰু তৃণমূল কংগ্ৰেছৰ কাম নহ'ল একো। গতিকে মই আশা কৰোঁ যে এনেকৈ এইবাৰতো বাকীখিনিকো ল'ম, আমি চবকে ল'ম, কাকো এৰি নিদিওঁ। আমি চবকে লগত লগ লাগি মুঠতে 26ত আমি বিজেপিক হৰুৱাম, আপোনালোকে কনফাৰ্ম পাব। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল যদি সন্মিলিত প্ৰচেষ্টাত আঞ্চলিক দল উত্থান কৰে, এটা ভাল প্লেটফৰ্মলৈ যায়, মাৰ্চ হয়, তেতিয়া আপোনালোকৰ যেনেদৰে বিজেপিৰ সৈতে এটা ইকুৱেলি ডিষ্টেঞ্চ মেইনটেইন হ'বনে কংগ্ৰেছৰ সৈতেও হ'ব? নাই, কংগ্ৰেছৰ 2026লৈকে মানে আমি বিজেপিৰ লগত আমাৰ তেল পানী। বিজেপি আমাৰ শত্ৰু আৰু মূল শত্ৰু। আঞ্চলিক শক্তিবিলাকৰ সকলো আঞ্চলিক শক্তিৰ মূল বিৰোধী সকলো আঞ্চলিক দলৰ আঞ্চলিক শক্তিৰ যি ফেডাৰেলিজিমত বিশ্বাস কৰে, বিকেন্দ্ৰীকৰণত বিশ্বাস কৰে, অৰ্থাৎ দিল্লীত শাসন নহয়, আমাৰ ইয়াত শাসন, আমাৰ ৰাইজৰ হাতলৈ শাসন অনাটোত বিশ্বাস কৰে, যাক আঞ্চলিকতাবাদ বুলি কয়। সেই আঞ্চলিকতাবাদীবিলাকৰ কাৰণে আটাইতকৈ ডাঙৰ শত্ৰুটো হ'ল এক দেশ এক শাসন ব্যৱস্থা বুলি কোৱা বিজেপি দল। বিজেপি দলটো ফেচিষ্ট। বিজেপি দলটোৱে অকল দিল্লীত শাসনৰ ক্ষমতাটো কুক্ষিগত কৰিব খোজে। সেইকাৰণে বিজেপি আমাৰ সকলো আঞ্চলিক শক্তিৰ জন্মগত, যি সঁচা আঞ্চলিক শক্তি জন্মগত আমাৰ শক্তি। গতিকে বিজেপিক আমি বিৰোধিতা কৰিম, আৰু বিজেপিক বিৰোধিতা কৰিবৰ কাৰণে, বিজেপিক হৰুৱাবৰ কাৰণে আমি যদি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একলগো হওঁ, তেতিয়াও আমি কংগ্ৰেছৰ লগত লগ লাগি একেলগতে
2026 চনৰ নিৰ্বাচন খেলিম গতিকে এটা বস্তু নিশ্চিন্ত হৈ আপোনালোকে থাকক যে কংগ্ৰেছৰ লগত 2026 চনলৈকে আমাৰ একতা থাকিব আমি ঐক্যবদ্ধভাৱে থাকিম আৰু কংগ্ৰেছৰ লগত লগ লাগি আমি 2026 চনত অসমত চৰকাৰ গঠন কৰিম যদি মাৰ্চ নহয়গে তেতিয়া কেনেকুৱা প্লেনিং আছে যদি মাৰ্চ নহ'লে আমি কৈছোঁ যে যদি ৰাজ্যৰ দল আৰু অসম জাতীয় পৰিষদ মাৰ্চ নহয় তেতিয়াহ'লে আমি আঞ্চলিক শক্তিবিলাকৰ আকৌ সুকীয়াকৈ এটা কোৰ্ডিনেশ্যন কৰিম যাতে যেতিয়া কংগ্ৰেছৰ চৰকাৰ দিল্লীত হ'ব কংগ্ৰেছৰ চৰকাৰ যেতিয়া অসমত হ'ব যাতে আমাৰ আঞ্চলিক স্বাৰ্থবিলাক আমি সুৰক্ষিত আমি গোটেইকেইটা আঞ্চলিক দলে লগ লাগি কৰিব পাৰোঁ আঞ্চলিক স্বাৰ্থবিলাক যেনেকৈ ধৰক কাক লৈ অসমত আমি কোনোপধ্যে বিদেশী বহিবলৈ নিদিওঁ কাইলৈ দিল্লীত কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ পাছত যদি কংগ্ৰেছে ঢিলাঢিলি কৰে কাখন উঠাই লোৱাৰ ক্ষেত্ৰত তেতিয়াহ'লে আমি আঞ্চলিক দলকেইটাই একদম কংগ্ৰেছক সোধাই নেৰোঁ পূৰা ধৰি কথাটো বুজিছেনে কিন্তু তাৰ অৰ্থটো এইটো নহয় যে কংগ্ৰেছৰ লগত আমাৰ কাজিয়া আছে কথাটো বুজিছেনে আমাৰ কথাটো হ'ল যে আমাৰ জাতীয় স্বাৰ্থটো পূৰণ নকৰাকৈ অকল ৰাজনীতি কৰিবলৈ আমি অহা অখিল গগৈ মন্ত্ৰী হ'বৰ কাৰণে লুৰিণজ্যোতি গগৈ মন্ত্ৰী হ'বৰ কাৰণে আমি আঞ্চলিক দল কৰা নাই আমি আঞ্চলিক দল কৰিছোঁ অসমৰ জাতীয় প্ৰশ্নবিলাকৰ মীমাংসা কৰিবৰ কাৰণে আৰু সেইকাৰণে আমি জাতীয় প্ৰশ্ন মীমাংসাৰ ক্ষেত্ৰত কেতিয়াও যিটো দলে এক দেশ এক শাসন ব্যৱস্থা বুলি কয় সি কেনেবাকৈ ফেডাৰেলিজিম দিব নিদিয়ে গতিকে বিজেপিৰ লগত আমি নাই কোনো আঞ্চলিক দলে বিজেপিৰ লগত থাকিব নোৱাৰে থাকিলে মানে সেইটো আঞ্চলিক দল নহয় আৰু তাৰ পাছত কংগ্ৰেছ দলে আমাৰ নিশ্চয় এই দাবীবিলাক মানি ল'ব আমাৰ সেইকাৰণে আমি অতি সোনকালে যেতিয়া আঞ্চলিক দলবিলাক ঐক্যবদ্ধ হ'ম ঐক্যবদ্ধ হোৱাৰ পাছত ফৰ্মেলি আমাৰ নিজৰ কমন মিনিমাম প্ৰগ্ৰেম বনাই ল'ম যে আমি চৰকাৰ গঠন কৰিলে যাৰে লগত নকৰোঁ লাগিলে এইকেইটা বস্তু আমাৰ হ'ব লাগে লুৰিণ গগৈৰ পৰা কিবা ৰিপ্লাই পালা নেকি আপোনাৰ যিটো প্ৰপ'জেল দিছিলে মানে আমি ডেইলি কথা পাতি আছোঁ লুৰিণ আৰু মই এতিয়া ককাই ভাইৰ নিচিনাকৈ কথা পাতি থাকোঁ সদৌ অসম ছাত্ৰ সন্থাত থাকোঁতেহে আৰু মই কৃষক মুক্তিত থাকোঁতেহে আমাৰ মাজত অলপ ডিফাৰেঞ্চ আছিল এতিয়া লুৰিণ আৰু মই একদম ককাই ভাইৰ নিচিনাকৈ কথা পাতোঁ লুৰিণৰ কামত মই লুৰিণক জিকাবৰ কাৰণে এবাৰ তেজ পানী কৰি দিছোঁ আপোনালোকে সকলোৱে জানে আমাৰ ৰাইজৰ দলে তেনেকৈ খাটিছে আৰু লুৰিণেও এইবাৰ আমাৰ সহযোগিতা তেনেকৈয়ে লৈছে গতিকে লুৰিণ আৰু মই এতিয়া ককাই ভাই আমি দুয়োটাই লগ লাগি আমি অসমৰ আঞ্চলিক শক্তিবিলাকক শক্তিশালী কৰিব খুজিছোঁ আৰু আমাৰ ককাই ভাইৰ লগত আৰু এজন ককাই ভাই ভূপেন বড়ো আমাৰ লগত একেলগতে আছে যদিও এই সৰু কিবা এটা ভুল বুজাবুজি হৈছিলে এনে অকস্মাতে সৰু ভুল বুজাবুজি এটা হৈছিলে সেইটো কাহানী বাই শেষ কৰি দিলোঁ তেওঁ এখন কাগজ দিলে আমিও পঢ়িলোঁ তাৰপিছত কথা পাতিলোঁ খেলা খতম কিন্তু দেৱব্ৰত শইকীয়াই কৈছে দিচাঙত খানা খাই পিছদিনা বৰহজম হ'ল হয়তো সেইকাৰণে এনেকুৱা হৈছে বুলি কালি কৈছে দেৱব্ৰত শইকীয়াই আপুনি সেইটো চাইছে চাগে সেইটো আপোনালোকে দেৱব্ৰত শইকীয়াকে সুধি ল'ব মোৰ মুখৰ পৰা একো উলিয়াব নোৱাৰে আপোনালোকে সেইটো লৈ বিজেপিত দেখিবলৈ পোৱা গৈছে এতিয়া ন পুৰণি সংঘাত অশোক শৰ্মাই পত্ৰ দি এইবিলাক সোধক আচল কথাবিলাক সোধক পদৰ লেখনকাৰী নেতাক লৈ পিনে এতিয়া দেশ চলাবলৈ গৈছে বুলি কৈছে মানে মই আটাইতকৈ আচৰিত হৈছোঁ যে অশোক শৰ্মা ডাঙৰীয়াৰ নিচিনা আটাইতকৈ নিষ্ঠাৱান যিবিলাক বিজেপি মানুহ আছে যিবিলাক মানে সঁচাকৈ বিজেপি দলটো গঢ়ি তুলিছিল আজি আপুনি চাব যে নলবাৰীত মানে এনেকুৱা ধৰণৰ বিজেপিৰ ছাপোৰ্ট এসময়ত আছিলে তাত আঙুলি এটা ভৰাবলৈ ঠাই নাছিলে সেইটো জয়ন্ত মল্ল বৰুৱাই কৰা নাই নহয় সেইটো কৰিছিলে অশোক শৰ্মা ডাঙৰীয়াই আৰু RSSৰ মানুহবিলাকে লগ লাগি কৰিছিলে এতিয়া অশোক শৰ্মা ডাঙৰীয়া যেতিয়া ক্ষমতালৈ আহি গ'ল তেতিয়া অশোক শৰ্মা ডাঙৰীয়া এলাগি হৈ গুচি গ'ল অশোক শৰ্মাক লাখ মাৰি দিম বুলি কয় অশোক শৰ্মাক গু মাৰি দিম বুলি কয় অশোক শৰ্মা ফাল্টু বুলি কয় অশোক শৰ্মাক নাপাত্তা কৰি দিয়ে যেতিয়া ক্ষমতালৈ আহি গ'ল তেতিয়া অশোক শৰ্মা নাপাত্তা আৰু যিকেইটা মানুহে আগতে ক্ষমতাত থাকি বিজেপিক মাৰপিট কৰি আছিলে সেই মানুহকেইটাই এতিয়া বিজেপি দলটো দখল কৰি পেলালে আপোনালোকে নিজে চাওক বিজেপিৰ আটাইতকৈ ডাঙৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকা এইবিলাক নাছিলে জানো কংগ্ৰেছত থাকোঁতে এতিয়া তেওঁলোকে ফটককৈ জাপ মাৰি দিলে জাপ মাৰি দিয়ে এতিয়া বিজেপিৰ একদম হৰ্তা কৰ্তা বিধাতা হিমন্ত বিশ্ব শৰ্মাৰ কোম্পেনী এতিয়া বিজেপিটোতো আৰু বিজেপি নহয় এতিয়া বিজেপিত কোনোবা বিজেপি আছে নেকি আপুনি চাওকচোন বিজেপিৰ সভাপতি কোন আছিলে মই জীৱনত মনত ৰখা সভাপতিকেইজনৰ নাম আপোনাক কৈ দিছোঁ বিজেপিৰ সভাপতি আছিলে আমাৰ গুৱাহাটীৰ ৰমেন ডেকা এতিয়া বিজেপিত আছেনে নাই বাৰু আপোনালোকে কওকচোন থকা আৰু নথকাৰ মাজত ডিফাৰেঞ্চ আছে নেকি কওকচোন ৰমেন ডেকাক নাপাত্তা জিৰ' কৰি দিলে সিদ্ধাৰ্থ ভট্টাচাৰ্য আছিলে সিদ্ধাৰ্থ ভট্টাচাৰ্য এতিয়া কেনেকুৱা ধৰণে কান্দি থাকে আপোনালোকে নিজে দেখিছেনে নাই সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অৱস্থা কেনেকুৱা চাওক তাৰপিছত আমাৰ ৰাজেন গোহাঁই আছিলে নগাঁৱৰ
ৰাজেন গোহাঁই এতিয়া বিজেপিত আছেনে নাই বাৰু আপোনালোকে কওক তাৰপাছত আছিলে ৰঞ্জিত দাসে অল্প দুখত আপোনাৰ ৰাতিপুৱাই আপোনাৰ ভাত কেৰেলা কাটি থাকে নেকি আপুনি কওকচোন আপুনি নিজে ফটোখন চাবচোন কি অৱস্থা হৈছে ৰঞ্জিত দাসৰ অৱস্থা ৰঞ্জিত দাস যেতিয়া মন্ত্ৰী আছিলে আপোনাৰ PHCৰ মন্ত্ৰী পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ মন্ত্ৰী তেতিয়া ঠিকাটো গাৰ্জেন মিনিষ্টাৰ যেতিয়া PHCৰ মন্ত্ৰী যেতিয়া কি নাম আমাৰ এই জয়ন্ত মল্ল বৰুৱা আহিলে জয়ন্ত মল্ল বৰুৱা অহাৰ পাছত এতিয়া ডাইৰেক্টলি PHC মন্ত্ৰীয়ে ঠিকাটো দিব পাৰে তেতিয়া তাৰ পাছত বাৰু আপুনি কওকচোন ৰঞ্জিত দাস মানে বিজেপিত থাকিব নেকি কওকচোন এই মানে যেনে তেনে উপায় নাই কাৰণেই আছে হয়নে নকওক তাৰ পাছত আপোনাৰ হেৰি আছিলে এই কি কয় আমাৰ ৰঞ্জিত দত্ত বিহালীৰ যে ৰঞ্জিত দত্ত 5জন বিজেপিৰ সভাপতিৰ নাম ক'লো 5জন বিজেপিৰ সভাপতিৰ কাৰ্যকালত বিজেপিয়ে অসমত নিজৰ শক্তি গঢ়ি তুলিছিল এই 5জন সভাপতিৰ কৰবাত অকণমান হ'লেও এতিয়া স্থান আছে নেকি আপোনালোকে কওক প্ৰতিনিয়ত প্ৰতি মুহূৰ্ততে নিজৰ দলতো যোগদান কৰিব বিজেপিৰ মানুহে আমি দুইটা পাৰ্টি যদি একলগ হৈ যাওঁ তেতিয়াতো বিজেপিৰ বেছিভাগ নিষ্ঠাবান কৰ্মী চবেই আমাৰ তাত জইন কৰি দিব সব কথা পাতি আছে এতিয়া দুইটা দল যদি আমি যোগ হৈ দিওঁ নহয় ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ সব যোগাযোগ চলি আছে যিকোনো সময়তে জইন হ'লে তাৰ এসপ্তাহৰ ভিতৰতে দেখিব যে বিজেপিৰ এটা ডাঙৰ সেট আহি আমাৰ তাত যোগদান কৰিব যোগাযোগ চলি আছে আপোনালোকৰ লগত যোগাযোগ চলি আছে পুৰা কথা বাৰ্তা পাতি আছো নেতা পৰ্যায়ৰ নে সব পৰ্যায়ত একদম ডিষ্ট্ৰিক্ট কমিটিৰ পৰা চেণ্ট্ৰেল কমিটি কি কয় আপোনাৰ চেণ্ট্ৰেল কমিটিলৈকে আৰু ৰাজ্যিক কমিটিৰ পৰা একেবাৰে তেওঁলোকৰ বুথ কমিটিলৈকে চবৰ লগত যোগাযোগ চলি আছে বিজেপিত খুব সাংঘাতিক ধৰণৰ উতলি আছে এতিয়া আমি গৰমত যেনেকৈ উতলি আছোঁ বিজেপি পাৰ্টিৰ ভিতৰতো একদম এনেকৈ উতলি আছে কেতিয়াবা মিটিঙতে মাৰপিট হয় বুলি মোৰ ভয় হৈ আছে ৰাম একদম মাৰপিট হৈ যাব পাৰে বা মিটিঙত চাব দেই চকী টকী ভাগি যাব আৰু আপোনালোকে মিটিঙত থাকিলে বিজেপি মিটিঙত দূৰত থাকিব কিন্তু দলিয়াই দিওঁতে আপোনালোকৰ গাতো লাগিব পাৰে হ'ব ৰাইজসকল ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু যিহেতু অখিল গগৈয়ে মন্তব্য কৰিছে যে বিজেপি হৈছে আঞ্চলিকতা বা যিটো আঞ্চলিকতাবাদী যিসমূহ দল আৰু সেই দলসমূহৰ জন্মগতভাৱে তেওঁৰ শত্ৰু সো সেয়েহে মানে অখিল গগৈ লুইজ্যোতি গগৈ আৰু ভূপেন বৰা তিনিও একলগ হৈ লগতে যিসকল মানে আঞ্চলিকতাবাদী দল আছে আৰু সেই সকলোবিলাক একলগ হৈ তেওঁলোকৰ উদ্দেশ্য 2026 চনত মানে নতুন চৰকাৰ গঠন কৰা মুঠতে বিজেপি চৰকাৰখনক তেওঁলোকে মানে একেবাৰে মানে উফৰাই পেলাই দিয়া সো এই মন্তব্য কৰিছে অখিল গগৈ সো ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু যিসকলে মোৰ এই ভিডিঅ'টো আজি প্ৰথমবাৰ কাৰণে চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ' লিষ্টত যায় তেন্তে আপোনালোকে নিশ্চয় দেখা পাব এনেকুৱা ৰাজনীতিকৰ লগত বহুতকেইটা ভিডিঅ' মই অলৰেডি আপলোড কৰি থৈ আছে সো আপোনালোকে চাব পাৰে তো ঠিক আছে ৰাইজসকল আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই